বৰ্তমান চলি আছে কপিল দেৱহূতিৰ সংবাদ ভক্তিযুগ বাবে পাঠ কৰি গৈছে। এতিয়া পদৰ লগে লগে যাম। মৈত্ৰেয় বুলন্ত এহি মাতৃৰ সুন্দৰ বাণী শুনি প্ৰভু কপিল ঈশ্বৰ কৃপায়ে পীড়িত হুয়া মাতিলন্ত প্ৰশংসিয়া কুশলক চিন্তিয়া লোকৰ। এয়া কথা বতৰা চলি আছে মৈত্ৰেয় আৰু বিদুৰৰ মাজত। সুতমুনিক যেতিয়া প্ৰশ্ন কৰিছিল যে কলিযুগৰ মানুহৰ কল্যাণ সাধনৰ অৰ্থে কৰিবলগীয়া শ্ৰেষ্ঠ কৰ্মটো কি, তেতিয়া সুতমুনিয়ে নিজৰ একো কথা কোৱা নাই। সুতমুনিয়ে কৈছিল যে মই তোমাক সেয়া কথা শুনাম যি কথা 7 দিন পৰীক্ষিতে সুখদেৱৰ পৰা শ্ৰৱণ কৰি এই পৰম কল্যাণ সাধন কৰিব পাৰিছিল, পৰম গতি লাভ কৰিব পাৰিছিল। আৰু তেতিয়া সুখ আৰু পৰীক্ষিতৰ সংবাদ তেওঁক শুনায়। আৰু তাতেই বিদুৰ আৰু মৈত্ৰেয় সংবাদ আছে, তাতেই ব্ৰহ্মা নাৰদ সংবাদ আছে, তাতেই নিমি আৰু নৱসিদ্ধৰ সংবাদ আছে। বিভিন্ন কথাৰ সংযোগ কৰি এই সমস্তখিনি আল্টিমেটলি সুতমুনিয়ে শৌনক আদি 28,000 ঋষিক শুনাইছে। এতিয়া আপোনালোকে যিটো কৈছে ইয়াত মৈত্ৰেয় বুলন্ত এহি, মৈত্ৰেয় কৈ আছে কাক? বিদুৰক। ভগৱান কৃষ্ণ যেতিয়া বৈকুণ্ঠ প্ৰয়াণৰ সিদ্ধান্ত যেতিয়া লৈছিল, তেতিয়া তেওঁৰ পৰম বান্ধৱ উদ্ধৱে গৈ বিৰল স্থানত ভগৱানক প্ৰশ্ন কৰিছিল, তদ বিয়োগেনতে ভক্তম কথম স্থাস্যন্তি ভূতলে নিৰ্গুণ উপাসনে কষ্টম অত কিঞ্চিত বিচাৰায়। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য 3য় অধ্যায় 59 নম্বৰ শ্লোক। উদ্ধৱে প্ৰশ্ন কৰিছিল, হে প্ৰভু, তুমি যদি বৈকুণ্ঠলৈ গতি কৰা তোমাৰ ভকতসকলে কি কৰিব? ধৰাধামত থাকি তোমাক কেনেকৈ পাব? কি কৰিলে কেনেকৈ কি হ'ব? আৰু তেতিয়া উদ্ধৱক ভাগৱতৰ ধৰ্মৰ বিষয়ে ভগৱানে কৈছিল। সেই সময়ত আৰু এজন আহি ওলাইছিল তাত, সেইজনে হৈছে মৈত্ৰেয়। অৰ্থাৎ বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত দুজনক ভাগৱতৰ কথা শুনাইছিল। এজন হৈছে উদ্ধৱ আৰু আনজন হৈছে মৈত্ৰেয়। আৰু ভগৱান কৃষ্ণই সেই সময়ত অনুশোচনা কৰি কৈছিল, মই এই সময়ত বিদুৰ খুৰাক লগ নাপালোঁ। বিদুৰ কেনেকুৱা ভাগ্যৱান, যিজন ভক্তৰ কথা ভগৱানে স্মৰণ কৰিছে। গতিকে তেনেকুৱা এজন ভকত হ'বলৈ সেইটো এটা বহুত ভাগ্য লাগিব। আৰু উদ্ধৱক কৈছিল যে উদ্ধৱ, যদি বিদুৰক পোৱা ক'বা, তেওঁ মৈত্ৰেয় মুনিৰ আশ্ৰমত গৈ ভাগৱত ধৰ্মৰ বিষয়ে শিকি ল'ব। মৈত্ৰেয় মুনিৰ আশ্ৰম বৰ্তমান উত্তৰাখণ্ডৰ হৰিদ্বাৰৰ গংগাৰ পাৰত এটা ঘাট আছিল, আনন্দ ঘাট, তাত মৈত্ৰেয় মুনি আছিল। আৰু বিদুৰ কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত যেতিয়া তীৰ্থ ভ্ৰমণত আছিল, তাৰ পৰা উভতি আহোঁতে ইফালে উদ্ধৱ যেতিয়া বদৰিকাশ্ৰমলৈ গৈছে, বাটত দুইজন মহাপুৰুষৰ সংযোগ হয়। আৰু ইয়াত উদ্ধৱে বিদুৰক কয়, ভগৱান কৃষ্ণৰ আদেশ যে তুমি মৈত্ৰেয়ৰ পৰা ভাগৱতৰ কথা শুনি আহা। তেতিয়া বিদুৰে বাহিৰে বাহিৰে উত্তৰাখণ্ডত যায় আৰু গৈ মৈত্ৰেয় মুনিৰ আশ্ৰমত মৈত্ৰেয়ক লগ কৰে। বিদুৰৰ প্ৰশ্ন আছিল এটা, কিহৰ কাৰণে ক'বলগীয়া হ'ল? বিদুৰে সুধিছিল, সুখায় কৰ্মাণি কৰতি লোক নাতে সুখম ৱা অন্যত বিপৰীতম ৱা বিন্দেত ভূয় ততএব দুঃখম যদক্ত যুক্তম ভগৱান বদেন্না। 3:5-2 তৃতীয় স্কন্ধ 5ম অধ্যায় 2 নম্বৰ শ্লোক ভাগৱত। বিদুৰৰ চিধা প্ৰশ্ন। প্ৰত্যেকজন মানুহে সংসাৰত সুখ পাব বিচাৰিছে, কিন্তু আৰু সুখ পাবৰ কাৰণে কৰ্ম কৰিছে, দিন ৰাত একাকাৰ কৰি কৰ্ম কৰিছে, কিন্তু সুখ নাপায়, দুখ পায়। ইয়াৰ কাৰণটো কি? আৰু তেতিয়া মৈত্ৰেয়ে বিভিন্ন কাহিনীৰ দ্বাৰা তেওঁক বুজাবলৈ গৈছে। আৰু সেয়া কৈ থাকোঁতে কপিল দেৱহূতিৰ কথা আহিছে। ইয়াত আমাৰ বনীয়া বাপজনাই নিশ্চয় ক'লে যে দেৱহূতিয়ে প্ৰশ্ন কৰিলে, ইয়াৰ আগত সাংখ্য যুগ কৈছিল, ধ্যান যুগৰ বিষয়ে কৈছিল, আৰু তাৰ পাছত ক'লে ভক্তি যুগ কি, মোক বুজাই দিয়া। এই ভক্তি যুগ মানে কি, এই কথাখিনি বুজাবলৈ যোৱাৰ কাৰণে এতিয়া ইয়াত কৈছে মৈত্ৰেয় বুলন্ত এহি। মৈত্ৰেয় বিদুৰক কৈ আছে, মাতৃৰ সুন্দৰ বাণী শুনি প্ৰভু কপিল ঈশ্বৰ মাকৰ এই সুন্দৰ প্ৰশ্নটো শুনি, কোনটো প্ৰশ্ন? ভক্তি যুগ মানে কি, মোক কোৱা। এই প্ৰশ্নটো শুনাৰ পিছত কৃপায়ে পীড়িত হুয়া মাতিলন্ত প্ৰশংসিয়া কুশলক চিন্তিয়া লোকৰ। কপিল প্ৰভুৱে সমস্ত প্ৰাণীৰ কুশল চিন্তা কৰি মাকৰ প্ৰশ্নটো শুনি অতি আনন্দিত হৈ এতিয়া উত্তৰ দিছে। কি কৈছে? ভগৱন্ত নিগদতি ধন্য ধন্য মহামতী মনুৰ নন্দিনী মূৰ মাও ভাল তজু ভৈলামতী সংসাৰ তাৰিলা আতি তুষ্ট ভৈলো দেখি তজু ভাৱ।
কপিল ভগৱানৰ অৱতাৰ, সেইকাৰণে ভগৱন্ত নিগদতি বুলি কৈছে। ভগৱানে কৈছে, কি কৈছে? ধন্য ধন্য মহামতী মনুৰ নন্দিনী মোৰ মাও, হে মনুৰ জীয়ৰী মোৰ মাতৃ, তোমাৰ যিটো প্ৰশ্ন তুমি মোক কৰিছা, তোমাৰ মনটো অতি ধন্য হৈছোঁ মই শুনি। কাৰণ এটা শুদ্ধ অন্তৰৰ মানুহেহে জনকল্যাণৰ অৰ্থে প্ৰশ্ন কৰে। প্ৰশ্নকৰ্তা বহুত আছে, এবিধ আছে অতি দুখত মানুহে প্ৰশ্ন কৰে। এজন মানুহ মৰি গ'ল, বুকুত ভুকুৱাই ভুকুৱাই কান্দি আছে, তই কিয় মোক এৰি গ'লি? তাৰ মানে সেই মৃতকৰ পৰা উত্তৰটো বিচৰা নাই, মাত্ৰ দুখটো প্ৰকট কৰিছে। এইটো হৈছে দুখত কৰা প্ৰশ্ন। এবিধ আছে ক্ৰোধত কৰে প্ৰশ্ন। যেতিয়া খং উঠে তেতিয়া মানুহে প্ৰশ্ন কৰে, তই মোক কি কৰিব পাৰ? তাৰ মানে এইটো সুধিব বিচৰা নাই যে তই মোক ঘোচা মাৰি দাঁতকেইটা ভাঙি দিম বুলি ক, এইটোও বিচৰা নাই, মাত্ৰ প্ৰশ্ন কৰিছে ক্ৰোধত। এবিধ আছে নিজৰ প্ৰেজেন্সটো দিব বিচাৰে, উপস্থিতি। কি কৈ আছে কথা, কি পাঠ চলি আছে তাৰ লগত কোনো সংগতি নাই। এবাৰ স্বামী বিবেকানন্দক এজনে প্ৰশ্ন কৰিছে, কবিৰ দাসে কিয় দাড়ি ৰাখিছিল? কবিৰ দাসে দাড়ি কিয় ৰাখিছিল এইটো প্ৰশ্ন কৰিছিল স্বামী বিবেকানন্দক। বিবেকানন্দই উত্তৰ দিছিল যে কবিৰ দাসে এইকাৰণেই দাড়ি ৰাখিছিল, যদি তেওঁ দাড়ি নাৰাখিলেহেঁতেন তেতিয়াহ'লে আজি হয়তো আপুনি প্ৰশ্ন কৰিলেহেঁতেন কবিৰ দাসে কিয় দাড়ি ৰখা নাছিল, সেইকাৰণে তেওঁ দাড়ি ৰাখিছিল। তাৰ মানে কিছুমান কোনো লিংক নাই, মাত্ৰ নিজৰ উপস্থিতিটো দেখুৱাব বিচাৰিছে। এচাম মানুহ আছে তেওঁলোকে ভাবে যে এই বাপজনে বিৰাট টপৰ টপৰ কৈ আছে, এনেকুৱা এটা টান প্ৰশ্ন কৰোঁ যাতে হেয় জ্ঞান কৰিব পাৰোঁ, ইয়াক বহাই থৈ দিওঁ। সেই বুলি অকণমান ইটিকিংমূলক হওক বা ছাপ্ৰেছ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰশ্নৰ অৱতাৰণা কৰে। কিন্তু যিজন পঞ্চম প্ৰশ্নকৰ্তা সেইজন এনেকুৱা হয় যিজনে যিটো বিষয় চলি আছে সেই বিষয়ৰ লগত সংগতি ৰাখি সমস্ত লোকৰ কাৰণে প্ৰশ্নটো উত্থাপন কৰে, যাতে সেই প্ৰশ্নটোৰ উত্তৰ দিওঁতে মোৰ লগতে সকলোৰে যাতে উপকৃত হয়। ইয়াত দেৱহূতিয়ে যিটো প্ৰশ্ন কৰিছে ভক্তিযোগ মানে কি, ইয়াত দেৱহূতিৰ লগতে সমস্ত মানৱ জাতিৰ কল্যাণ সাধন হৈছে। সেইকাৰণে কপিলে কৈছে তোমাৰ মতিটো মনটো অতি ধন্য। ধন্য ধন্য মহামতী, ভাল তজু ভৈলামতী, সংসাৰ তাৰিলা আতি, তুষ্ট ভৈলো দেখি তজু ভাও। এতিয়া ভক্তিৰ কথা কৈছে, শুনিও ভাবিনি আবে প্ৰশ্নৰ উত্তৰ কহোঁ, ভক্তি পুনো বহুবিধ নয়, কিন্তু পুৰুষৰ ফল সংকল্পৰ অনুসাৰে ভক্তি নানামতে ভেদ হয়। কপিলে কৈছে, হে মা, ভক্তি বহুবিধ নহয়, ভক্তি এবিধে। এটা ডাঙৰ কথা, ভক্তি মানে কি? আমি ৰাতিপুৱা গধূলি যে গুৰুগৃহত সোমাই চাকি বন্তি জ্বলাই শৰণ ভজনৰ কামখিনি কৰোঁ বা ঘোষা এফাকি গাওঁ, এয়াই ভক্তি নেকি? বা আমি যে এনেকৈ নাম গালোঁ, শ্ৰৱণ কৰিলোঁ, এয়াই ভক্তি নেকি? নে ভক্তি মানে বেলেগ কিবা? নাৰদে কৈছে ভক্তিৰ সংজ্ঞা বৰ সুন্দৰকৈ, সাস্মিন পৰম প্ৰেম অমৃত স্বৰূপাচ। ভক্তি মানে পৰম প্ৰেম, অমৃত স্বৰূপ। প্ৰেম মানে ভাল পোৱা। ভক্তি শব্দটোৰ অৰ্থ হৈছে ভাল পোৱা। আপুনি ভাল পাব লাগিব, যাক ভাল পায়। মই মোৰ মাক ভাল পাওঁ, মাতৃভক্তি। মই দেউতাক ভাল পাওঁ, পিতৃভক্তি। মই গুৰুজনাক ভাল পাওঁ, গুৰু ভক্তি। মই দেশখনক ভাল পাওঁ, দেশভক্তি। তেনেকৈ মই কৃষ্ণক ভাল পাওঁ, সেইটো হৈছে কৃষ্ণ ভক্তি। ভাল পাব লাগিব। আপুনি কেৱল নীতি নিয়ম পালন কৰি থাকি যদি কৃষ্ণক ভালেই নাপায়, কৃষ্ণৰ প্ৰতি যদি প্ৰেমেই নাই, তেতিয়াহ'লে ভক্তি হ'ব নোৱাৰে। এতিয়া গতিকে ভক্তি মানে প্ৰেম, প্ৰেম বুলি বুজক, প্ৰেম, ভাল পোৱা। গতিকে ভাল পোৱাটো ক'ৰ পৰা আহিব? আপোনাৰ ভাৱৰ পৰা। সেইকাৰণে তিনিটা মাৰ্গ যি দিছে, প্ৰথমতে আকৌ বুজক, উদ্ধৱৰ প্ৰশ্ন আছিল যে তুমি বৈকুণ্ঠলৈ গ'লে তোমাৰ ভক্তসকলে তোমাক কেনেকৈ পাব? তেতিয়া ভগৱান কৃষ্ণই কৈছিল, যোগ ত্ৰায়ময়ী প্ৰোক্তা নৰনম শ্ৰেয় বিধিচ্ছয়, জ্ঞানম কৰ্মম চ ভক্তিম চ না উপায় অন্য অস্তি কুত্ৰাচিত। 11:20-6 একাদশ স্কন্ধ 20 অধ্যায় 6 নম্বৰ শ্লোক ভাগৱত। তাত কৈছিল, হে উদ্ধৱ, মোক পাবৰ কাৰণে তিনিটা মাৰ্গ আছে। এটা হৈছে কৰ্ম মাৰ্গ, এটা হৈছে জ্ঞান মাৰ্গ, আৰু এটা হৈছে ভক্তি মাৰ্গ।
ইয়াৰ বাহিৰে আৰু বেলেগ একো নাই। কৰ্মমাৰ্গ, য'ত যাগ যজ্ঞ পূজা পাতল ইন্দ্ৰিয়ৰ কৰ্ম প্ৰধান যিবিলাক, সেইবিলাক হৈছে কৰ্মমাৰ্গ। জ্ঞান মাৰ্গত নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক ধ্যান ধাৰণা সমাধিৰ দ্বাৰা বহুত দিন তপ জপ কৰি পেলাই শেষত যেতিয়া সমাধিত ব্ৰহ্মক সাক্ষাৎ কৰি পৰম জ্ঞান লাভ কৰি মনৰ অজ্ঞানতা যেতিয়া দূৰ কৰে, সেইটো জ্ঞান মাৰ্গ। আৰু ভক্তি মাৰ্গৰ মূল হৈছে ভাৱ। ভাৱটো যেতিয়ালৈকে শুদ্ধ নহ'ব, ভক্তি মাৰ্গত খেলি মেলি আছে। সেইকাৰণে এতিয়া কৈছে যে ভক্তি কৰিলেও তাত যদিও ভক্তিৰ কোনো বেলেগ ভেদ নাই, ভক্তি এবিধেই, কিন্তু মানুহৰ ভাৱৰ ওপৰত ভিত্তি কৰি ভক্তিক বিভিন্ন ধৰণে ভাগ কৰিছে। এতিয়া ডাঙৰ কথা হৈছে মানুহৰ মনলৈ ভাৱ ক'ৰ পৰা আহে, এইটো বুজি লওক। অৰ্জুনক গীতাত কৈছে, হে অৰ্জুন, বুদ্ধি জ্ঞান সম্মোহ ক্ষমা সত্যম সম দম সুখম দুখম ভাব অভাব ভয় চ অভয়মেব চ অহিংসা সমতা তুষ্টি তপো দানম যশো অজসহ ভবন্তি ভাৱভূতানাম মত্ত এব পৃথক বিধা। 10ম অধ্যায় 4 আৰু 5 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মানুহৰ মনলৈ যিমান ভাৱ আহে, যিমান ভাৱ, বুদ্ধি জ্ঞান নসম্য ক্ষমা সত্য সম দম সুখ দুখ সৃষ্টি প্ৰলয়, যত যিমান ভাৱ আহে, ভগৱানে কৈছে চব মোৰ পৰা আহে। এতিয়া ভগৱানৰ পৰা আমাৰ মনলৈ ভাৱ আহে কেনেকৈ? ভগৱানৰ মায়াৰ 3টা গুণ আছে। সত্যম ৰজস তম ইতি গুণ প্ৰকৃতি সম্ভৱা নিবধ্নন্তি মহাবাহু দেহে দেহিনাম অব্যয়ম। 14th অধ্যায় 5 নম্বৰ শ্লোক গীতা। তাত কৈছে, হে অৰ্জুন, মোৰ মায়াৰ 3টা গুণ আছে, সত্য ৰজ আৰু তম। এই 3টা গুণৰ পৰা মানুহৰ মনলৈ 3 ধৰণৰ ভাৱ আহে। সত্য গুণৰ পৰা সাত্বিক ভাৱ, ৰজগুণৰ পৰা ৰাজসিক ভাৱ আৰু তমগুণৰ পৰা তামসিক ভাৱ। যাৰ যেনেকুৱা ভাৱ ই তেনেকুৱা কৰ্ম কৰে। ভগৱানে কৈছে, যে চৈব সাত্বিকা ভাৱ ৰাজসস্তামচস্য ইয়ে মত্ত এবেতি তান বিধি নাত হম তেসু তে মই। 7ম অধ্যায় 12 নম্বৰ শ্লোক গীতা। সাত্বিকভাৱে হওক, ৰাজসিকভাৱে হওক, তামসিকভাৱে হওক, 3টা ভাৱ ভগৱান কৃষ্ণৰ 3 গুণৰ পৰা আমাৰ মনলৈ আহে। আৰু আমিও এই 3টা ভাৱৰ ওপৰত ভিত্তি কৰিয়ে ভগৱানৰ ওচৰত ভক্তি কৰিছোঁ। এইকাৰণে ভক্তিক ভাৱৰ ওপৰত ভিত্তি কৰি প্ৰথমতে 3টা ভাগত ভাগ কৰিছে। কি? প্ৰথমতে ভক্তিৰ 2টা ভাগ, এটা নিষ্কাম, সেইটো ইয়াত বাদেই দিয়ক, ইয়াতে আমি সকামৰ কথা পাতি আছোঁ। নিষ্কাম ভক্তিটো বেলেগ। এতিয়া যিখিনি আমি আলোচনা কৰিম এয়া সকাম ভক্তি, নিষ্কামটো পিছত ক'ব। সকাম ভক্তিক প্ৰথমতে 3টা ভাগ কৰিছে, সাত্বিক, ৰাজসিক, তামসিক, 3টা ভাগ। বছ ইমানেই প্ৰথমতে বুজক, ভক্তিৰ 3টা ভাগ, সাত্বিক ভক্তি, ৰাজসিক ভক্তি, তামসিক ভক্তি। কিহৰ ওপৰত ডিপেণ্ড হৈছে? আমাৰ মনৰ ভাৱৰ ওপৰত। এতিয়া ইয়াত কৈছে, শুনিও ভাবিনি আবে প্ৰশ্নৰ উত্তৰ কহোঁ ভক্তি পুনো বহুবিধ নয়। ভক্তি বহুবিধ নহয়, কিন্তু পুৰুষৰ ফল সংকল্পৰ অনুসাৰে ভক্তি নানামতে ভেদ হয়। এতিয়া প্ৰথম কৈছে, পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে দম্ভ বা মৎসৰাতিশয়, এহিমতে ভক্তিমত কৰিলে তামস হয়, ক্ৰোধ ভেদ 3তে আছয়। প্ৰথম ভক্তিটো কৈছে তামসিক ভক্তিৰ কথা। তামসিক ভক্তি কোনটো? ভক্তি কৰিছে, ভগৱানক আৰাধনা কৰিছে, মনত ভাৱ কি? পৰক মাৰিবে প্ৰতি, হে প্ৰভু কৃপা কৰা, ই মোক বৰ বেয়াকৈ ক'লে, ৰাতি যাতে তাক বগৰাব পাৰোঁ। বুজি পাইছে? ভক্তিটো কৰিছে, ভগৱানকে প্ৰাৰ্থনা কৰিছে, প্ৰভু কৃপা কৰিবা, তাক মানে মই আজি ৰাতি গিৰাম, গতিকে তুমি কৃপা কৰা। ভক্তি কৰিছে। আনটো হৈছে দম্ভ। আচ্ছা, দম্ভ আৰু অহংকাৰৰ মাজত পাৰ্থক্য এটা আছে, এইটো বুজি ল'ব। অহংকাৰটো হৈছে আপোনাৰ যিখিনি বস্তু আছে সেইখিনি আপুনি প্ৰকাশ কৰা, য'তে ত'তে কৈ ফুৰা, এইটো হৈছে অহংকাৰ। আপোনাৰ আছে, আপুনি য'তে ত'তে ফুটাই আছে, এইটো হৈছে অহংকাৰ। দম্ভটো হৈছে সিমান পৰ্যায়ৰ নাই যিটো লেভেলত আপুনি ফুটাইছে। বুজি পাইছেনে? আপোনাৰ সিমানটো নাই যিটো লেভেলত আপুনি মানুহৰ আগত ফুটায়, সেইটো হৈছে দম্ভ। তাৰমানে আমাৰ যে কয় দম্ভালি মৰা,
তই কেতিয়া আহিলি এক শৰণত, গুৰুজনাৰ ধৰ্ম কেতিয়াৰ পৰা কৰিছ? বোলে বাপ মোৰতো আজি 5 বছৰমানহে হৈছে এক শৰণত অহা। মই 20 বছৰৰ পৰা এক শৰণত আছোঁ। এইটো দম্ভ। মই তেতিয়াৰ পৰা কৰি আছোঁ, কিন্তু কৰি আছা কি? তুমি এক শৰণততো ফুটাই আছা, হয়, এক শৰণত আছা নে নাই? সেই বস্তুটো নথকাকে যিজনে ফুটাই আছে এইটো দম্ভ। মৎসৰটো হৈছে বেলেগৰ প্ৰতি ঈৰ্ষা ভাৱটো বা বেলেগৰ সুখটো দেখিব নোৱাৰা। যেতিয়া বেলেগৰ সুখটো নিবিচাৰে বা আনন্দ দেখিলে মনত বেয়া পায়, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে যে ইয়াৰ যাতে এইটো নহওক বা এনেকুৱা নহওক, সি যাতে কৰিব নোৱাৰে, এই ভাৱ লৈ যেতিয়া ভক্তি কৰে। এজনে এবাৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিল, বহুদিন ভগৱান সন্তুষ্ট হৈ তাক ক'লে, হে বৎস, তুমি মোক ইমান একান্তভাৱে তপস্যা কৰিছা, মোক চিন্তন কৰিছা, মই তোমাৰ ভক্তিত সন্তুষ্ট হ'লোঁ, কোৱা তোমাক কি লাগে বৰ দিম। কিন্তু তুমি যিটো বিচাৰিবা, তোমাৰ কাষত যিটো বন্ধু আছে সি ডাবল পাই যাব। তে ইয়াৰ চিন্তা লাগিলে, মই যদি 10 লাখ টকা বিচাৰোঁ, তা মোৰ বন্ধুটোৱে ফ্ৰীতে 20 লাখ পাব। মই যদি এটা ফ্লেট বিচাৰোঁ, সিটো 2টা ফ্লেট ফ্ৰীতে পাব। তে ইয়াৰ চিন্তাটো নিজে কিমান পাম সেইটোত নাই, তাৰ বন্ধুটোৱে যে ডাবল পাব এইটোত ই ফচি আছে। বুজি পাইছে? তাক নিজৰ যে সি কিমান লাগে, সি যদি 1 কোটি লাগে তাক 1 কোটি দি দিব। ভগৱানে কৈছে তই যি বিচাৰ তই পাবি, কিন্তু তোৰ বন্ধুটোৱে ডাবল পাব। এতিয়া তাৰ চিন্তাটো সেইটোত আছে, এইটোত নাই। সেইকাৰণে সিও চিন্তা কৰি কৰি পালে আৰু কৈছে, প্ৰভু যদি সি মোতকৈ দুগুণেই পায় তেতিয়াহ'লে মোক আন একো নালাগে, চকু এটা ফুটাই দিয়ক, মোৰ এটা চকু ফুটাই দিয়া। তে তাৰ এটা চকু ফুটাই দিলে বন্ধুটোৰ কেইটা চকু ফুটাব? বুজি পালে? মানে নিজৰ আনন্দতকৈ বেলেগে কেনেকৈ কষ্ট পায়। মোক লগাটো বাদ দিয়া। 3 ধৰণৰ মানুহ আছে। এবিধ মানুহ হৈছে ময়ো সুখত থাকোঁ, আনবিলাকো সুখত থাকক, এইটো হৈছে প্ৰকৃতি। ময়ো সুখত বাকীবিলাকো সুখত থাকক, এইটো একদম নেচাৰেল, এইটোত একো নাই, এইটো প্ৰকৃতি। এবিধ আছে আনৰ যি হয় হওক, মই সুখত থাকিব লাগে, এইটো বিকৃতি। আৰু এবিধ আছে লাগিলে মোৰেই কষ্ট হওক কিন্তু বাকীবিলাক সুখত থাকক, এইটো হৈছে সংস্কৃতি। আপোনালোকে এইবিলাকৰ এক্সাম্পল পাই থাকে, কিমান আপোনালোকে চাই মাইনুটলি মই নাজানো। প্ৰসাদ যেতিয়া বিলায়, প্ৰসাদ বিলালে আপুনি চাব নহয়, কেতিয়াবা কোনোবাই ক'ব, অ' বাপ আমাৰ এওঁলোক অহা নাই দেই, 3খন পাত এফালে দি যোৱা, বাকী ভকত যি হয় হৈ থাকক, মোৰ 3খন দি যোৱা ইয়াত, বাকী কোনোবাই পায় নাপায় এইটো পিছৰ কথা, এইটো বিকৃতি। আৰু কোনোবাই ক'ব যে অ' বাপ নালাগে, মোক ঘৰ মুই নালাগে, এইখন লৈ যাওক, সেইজন মানুহ আহিছে ভকত দি দিয়ক। কিয়? সংস্কৃতি। এয়া হৈছে সংস্কৃতি। এই মৎসৰ ভাৱ আৰু দম্ভ ভাৱ আৰু বেলেগৰ প্ৰতি হিংসা, এই 3টা ভাৱ মনত লৈ যদি কৃষ্ণত ভক্তি কৰিছে, তেতিয়াহ'লে যদিও তেওঁ ভক্তি কৰিছে, এনেধৰণৰ ভক্তিক সকাম ভক্তিৰ তামসিক ভক্তি বুলি কৈছে। তামসিক ভক্তিৰো আকৌ 3টা ভাগ আছে। প্ৰথমতে সকাম ভক্তিক 3টা ভাগ কৰিলোঁ, সাত্বিক, ৰাজসিক, তামসিক। এতিয়া তামসিকৰ কথা কৈছোঁ। তামসিকৰ আকৌ 3টা ইয়াৰ অৱস্থা আছে, একেবাৰে উত্তম, এটা মধ্যম, এটা কনিষ্ঠ। তামসিক ভক্তিৰ 3টা অৱস্থা, উত্তম, মধ্যম, কনিষ্ঠ। ইয়াৰ পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে। তামসিক ভক্তিৰো একেবাৰে নিকৃষ্টতম, কনিষ্ঠটো, অতি নিচটো, এইটো হৈছে বেলেগৰ প্ৰতি হিংসা ভাৱ। বুজিলে? দ্বিতীয়টো হৈছে মৎসৰ ভাৱ, মৎসৰ। আৰু তৃতীয়টো অকণমান উত্তম হৈছে দম্ভ, সেইটোৱে বেলেগৰ একো অন্যায় হোৱা নাই, দম্ভ। গতিকে 3টা ভাগ কৰিছে, এতিয়া আকৌ 3ওটাৰে। তামসিকৰ 3টা ভাগৰ 3ওটাতে সাধন প্ৰক্ৰিয়া 9বিধকৈ আছে। প্ৰহ্লাদে কৈছে শ্ৰৱণম, কীৰ্তনম, বিষ্ণু স্মৰণম, পাদসেৱনম, অৰ্চনম, বন্দনম, দাস্যম, সাক্ষ্য, আত্মনিবেদনম। 9বিধ ভক্তি, 7, 5, 23, 7ম স্কন্ধ 5ম অধ্যায় 23 নম্বৰ শ্লোক ভাগৱত। তাত কৈছে শ্ৰৱণম, কীৰ্তনম, কীৰ্তন, স্মৰণ, পাদসেৱন, অৰ্চন, বন্দন, সাক্ষ্য, আত্মনিবেদন, এই পাদসেৱন এটাইখিনি মিলাই 9বিধ যি ভক্তি কৈছে, 3ওটাতে 9বিধ সাধন আছে।
9টাকৈ সাধন 3টাত কিমান হ'ল 3 × 9 = 27 তাৰ মানে তামসিক ভক্তিৰ ভাগ কৰিছে 27 বিধত ভক্তি সকামৰ 3টা সাত্বিক ৰাজসিক তামসিক তামসিকৰ 3টা ভাগ উত্তম মধ্যম কনিষ্ঠ প্ৰত্যেকৰে নৱবিধকৈ সাধন গতিকে 9 × 3 = 27 27 বিধ ভক্তি হৈছে তামসিক এতিয়া ইয়ালৈকে গৈছে ইয়াৰ পাছত ৰাজসিক আৰু সাত্বিক কি বাপজনে পাঠ কৰাৰ পিছত আলোচনা কৰিম